উচ্চতম ন্যায়ালয়ে স্থগিতাদেশ জাৰি নকৰিলে দেৱাংগনাৰ জামিনত দেৱাংগনা নতাশাক জামিন মঞ্জুৰ কৰিছিল দিল্লী উচ্চ ন্যায়ালয়ে। আজি উচ্চ ন্যায়ালয়ত জামিন আবেদন প্ৰত্যাহ্বান জনাই দিল্লী আৰক্ষীয়ে দাখিল কৰা গোচৰৰ শুনানি লৈছিল সৰ্বোচ্চ ন্যায়ালয়ে। দিল্লী উচ্চ ন্যায়ালয়ৰ জামিন নিৰ্দেশত হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ কৰি শুনানি গ্ৰহণ কৰা ন্যায়াধীশ হেমন্ত মেহতা আৰু ভি ৰামাসুব্ৰমণিয়মৰ খণ্ড বিচাৰপীঠে অৱশ্যে উচ্চতম ন্যায়ালয়ে বিপক্ষক 4 সপ্তাহৰ ভিতৰত উত্তৰ দিবলৈ জাননী জাৰি কৰে। লগতে উচ্চ ন্যায়ালয়ৰ জামিন নিৰ্দেশক কোনো অন্য এক ধৰণৰ গোচৰত উদাহৰণ হিচাপে ব্যৱহাৰ নকৰিবলৈ নিৰ্দেশ দিয়ে তেওঁ। পুনৰবাৰ জনাইছো উচ্চতম ন্যায়ালয়ে স্থগিতাদেশ জাৰি নকৰিলে দেৱাংগনাৰ জামিনত দেৱাংগনা নতাশাক জামিন মঞ্জুৰ কৰিছিল দিল্লী উচ্চ ন্যায়ালয়ে। আজি দিল্লী উচ্চ ন্যায়ালয়ৰ জামিন আবেদন প্ৰত্যাহ্বান জনাই দিল্লী আৰক্ষীয়ে দাখিল কৰা গোচৰৰ শুনানি লৈছিল সৰ্বোচ্চ ন্যায়ালয়ে। দিল্লী উচ্চ ন্যায়ালয়ৰ জামিন নিৰ্দেশত হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ কৰি শুনানি গ্ৰহণ কৰা ন্যায়াধীশ হেমন্ত মেহতা আৰু ভি ৰামাসুব্ৰমণিয়মৰ খণ্ড বিচাৰপীঠে অৱশ্যে উচ্চতম ন্যায়ালয়ে বিপক্ষক 4 সপ্তাহৰ ভিতৰত উত্তৰ দিবলৈ জাননী জাৰি কৰে। লগতে উচ্চ ন্যায়ালয়ৰ জামিন নিৰ্দেশক কোনো অন্য এক ধৰণৰ গোচৰত উদাহৰণ হিচাপে ব্যৱহাৰ নকৰিবলৈও নিৰ্দেশ দিয়ে। মালিগাঁৱৰ পাণ্ডু অঞ্চলত ভূমিস্খলনত এজন লোকৰ মৃত্যু। প্ৰচণ্ড বৰষুণৰ ফলত অঞ্চলটোৰ এটা গৃহৰ ওপৰতে খহি পৰে গাৰ্ডৱাল খহি পৰাত নিমিষতে চূৰ্ণ বিচূৰ্ণ হয় ঘৰটো। প্ৰতিমা বণিক নামৰ এগৰাকী মহিলাৰ মৃত্যু। গাৰ্ডৱালৰ হেঁচাত ঘটনাস্থলীতে মৃত্যু হয় মহিলাগৰাকীৰ। এই ভূমিস্খলনত আন 3জন লোক গুৰুতৰভাৱে আহত হয়। আহত লোককেইজন ৰাজদীপ বণিক, সুজিত বণিক আৰু সোমা বণিক। আটাইকে ততাতয়াকৈ ভৰ্তি কৰোৱা হয় GMCHত। লোককেইজনৰ অৱস্থা বৰ্তমানে সংকটজনক বুলি জানিব পৰা গৈছে। পাণ্ডুৰ পাহাৰীয়া অঞ্চলত প্ৰায়ে ভূমিস্খলনৰ ঘটনা সংঘটিত হৈ আহে। পুনৰবাৰ জনাইছো মালিগাঁৱৰ পাণ্ডু অঞ্চলত ভূমিস্খলনত এজন লোকৰ মৃত্যু হোৱাৰ খবৰ। প্ৰচণ্ড বৰষুণৰ ফলত অঞ্চলটোৰ এটা গৃহৰ ওপৰত খহি পৰে গাৰ্ডৱাল খহি পৰাত নিমিষতে চূৰ্ণ বিচূৰ্ণ হয় ঘৰটো। প্ৰতিমা বণিক নামৰ এগৰাকী মহিলাৰ মৃত্যু। গাৰ্ডৱালৰ হেঁচাত ঘটনাস্থলীতে মৃত্যু হয় প্ৰতিমাৰ। এই ভূমিস্খলনত আন 3জন লোক গুৰুতৰভাৱে আহত হয়। আহত লোককেইজন ৰাজদীপ বণিক, সুজিত বণিক আৰু সোমা বণিক। আটাইকে ততাতয়াকৈ ভৰ্তি কৰোৱা হয় GMCHত। লোককেইজনৰ অৱস্থা বৰ্তমানেও সংকটজনক বুলি জানিব পৰা গৈছে। পাণ্ডুৰ পাহাৰীয়া অঞ্চলত প্ৰায়ে এনেধৰণৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈ আহিছে। কাজিৰঙাত আত্মৰক্ষাৰ বাবে বনকৰ্মীয়ে চলোৱা গুলীত মৃত্যু হ'ল এটা পূৰ্ণবয়স্ক ঢেকীয়াপতীয়া বাঘৰ। কহৰা বনাঞ্চলৰ অন্তৰ্গত জাপৰি পথাৰৰ কুৰুৱাবাহী পামৰ এঘৰ লোকৰ বাৰীৰ পাছফালৰ পুখুৰীত মৃত ঢেকীয়াপতীয়াটোক পুৱাই প্ৰত্যক্ষ কৰে ৰাইজে। বনকৰ্মীৰ গুলীত ঢেকীয়াপতীয়াৰ মৃত্যু। ঘটনাক লৈ তদন্ত ঘোষণা বন বিভাগৰ। কাজিৰঙাৰ কহৰা বনাঞ্চলৰ অন্তৰ্গত জাপৰি পথাৰৰ কুৰুৱাবাহী পামৰ ঘটনা। পুৱা অঞ্চলটোৰ এঘৰ লোকৰ বাৰীৰ পিছফালে থকা এটা পুখুৰীত উদ্ধাৰ হয় এটা পূৰ্ণবয়স্ক ঢেকীয়াপতীয়াৰ মৃতদেহ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই মৃত বাঘটো উদ্ধাৰ কৰি সম্পন্ন কৰে মৰণোত্তৰ পৰীক্ষা। বৃহস্পতিবাৰে এটা ঢেকীয়াপতীয়া বাঘে কুৰুৱাবাহী পামত দিনতেই গৰু ভক্ষণ কৰিছিল। সেই খবৰ বন বিভাগক দিয়াত বন বিভাগৰ লোক সেই স্থানত উপস্থিত হৈ বাঘটো খেদাৰ যোজা কৰোঁতেই বনকৰ্মীলৈ চোঁচা লয় ঢেকীয়াপতীয়াটোৱে। বয়সস্থ বাঘ অলপ। আপোনালোকে খেদি গৈছিলে? আমি গৈছিলোঁ, মানে আমি 6জনমান গৈছিলোঁ। গৈ পেলাই চাবৰ কাৰণে গৈছিলোঁ। তাৰপৰা এজন আগত গৈছিলে, সেইজনৰ অলপতে মানে প্ৰাণ ৰক্ষা হৈছে আৰু তাৰপিছত আমি গুলি ফুটাইছোঁ, ভিতৰত সোমাই গৈছোঁ। মানে ফৰেষ্টলৈও মানে খেদি আহিছিল? হয়, খেদি আহিছিল। তেনে সময়তেই আত্মৰক্ষাৰ বাবে গুলী চালনা কৰে বনকৰ্মীয়ে। সেই গুলীতেই বাঘটোৰ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে। আজি 2 দিনমানৰ পৰা মানে বাঘটো এই নদী কিনাৰত ওলাই আছিলে। কালি দুপৰীয়া এঘৰ মানুহত গৰু মাৰিলে। ডিপাৰ্টমেণ্টক খবৰ দিয়া হ'ল। আহি বাঘটো খেদিবলৈ গুলি 4টামান বজাত গুলি 10-12জামান ফুটোৱা শুনিছিলোঁ। তাৰপিছত আজি ৰাতিপুৱা ইয়াত বাঘটো তেওঁলোকে চাবলৈ আহি পেলাই দেখিলে, গ'ল নে নাই চাবলৈ আহিছিলোঁ। আহি দেখিলে যে বাঘটো মৰি আছে। ইতিমধ্যে বন বিভাগে ঘটনাৰ তদন্ত কৰিবৰ বাবে এখন সমিতি গঠন কৰি দিছে।
বোকাখাটৰ পৰা প্ৰদ্যুৎ মহন্তৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।